নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি ২৭ আগষ্ট আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে ছয়দা হামিদে মিয়াক লৈ আকৌ ছয়দা হামিদৰ মহা বিস্ফোৰণ অসম এতিয়া ভয়ানক হৈ পৰিছে বুলি বিতৰ্কিত মন্তব্য ছয়দা হামিদৰ আগতে মিয়া বুলি কওঁতে সন্মান আছিল কিন্তু সেই সন্মান এতিয়া নাই এতিয়া ঘৃণা আৰু গালিলৈ পৰিণত হৈছে মিয়া শব্দ উচ্ছেদ সম্পৰ্কে ভাষণত ছয়দা হামিদৰ এই বিতৰ্কিত মন্তব্য পুনৰবাৰ এই মন্তব্যক লৈ আৰম্ভ হৈছে বিতৰ্ক মিয়াক লৈ আকৌ ছয়দা হামিদৰ এই মহা বিস্ফোৰণ আৰু আনপিনে বিতৰ্কিত ছয়দা হামিদক পুনৰবাৰ উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি সকলো মিয়াক বাংলাদেশী বুলি কোৱা নাই কিন্তু ছয়দা হামিদে সকলো মিয়াক বাংলাদেশী সজাইছে আমি সকলো মিয়াক বাংলাদেশী কোৱা নাছিলোঁ ছয়দা হামিদে সকলো মিয়া লোকক বাংলাদেশী ক'লে মিয়াইকে হামিদৰ বিৰুদ্ধে আন্দোলন কৰিব লাগে মিয়া লোকে ৰাজপথত আহি প্ৰতিবাদ কৰক হামিদৰ বিৰুদ্ধে অসমৰ মিয়াই কয় আমি বাংলাদেশী নহয় হামিদ আহি সকলোকে বাংলাদেশী সজালে গতিকে মিয়া লোকে এতিয়া ছয়দা হামিদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে হামিদক অকল বিজেপিয়ে বিৰোধিতা কৰিব নালাগে ছয়দা হামিদক মাতি অনা অজিত কুমাৰ ভূঞাই এতিয়াও ক্ষমা খোজা নাই হামিদক লৈ পুনৰবাৰ এই বিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লুৰিণজ্যোতি গগৈ অজিত ভূঞা হীৰেণ গোহাঁই বিপদজনক এওঁলোকৰ ঘোঁৰাত উঠিলেই এক্সিডেণ্ট হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ আৰু লগতে মিয়াক লৈও বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াক মৰম কৰাত কোনো ধৰণৰ বাধা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ নিযুত মইনা আঁচনি অৰুণোদয় আঁচনি ময়েই দিছোঁ মিয়া লোকক সকলোকে ভাল ৰাস্তা দেখুৱাটো আমাৰ দায়িত্ব মিয়া লোকক আমি ভাল ৰাস্তা দেখুৱাইছোঁ শিলচৰৰ পৰা লখিমপুৰলৈ যোৱাৰ কোনো দৰকাৰ নাই মিয়া লোকৰ অসমীয়া মানুহটো কেতিয়াও নাকে বেলেগ স্থানলৈ গতিকে মিয়া লোকো যাতে বেলেগ স্থানত নাযায় বনাঞ্চলতহে উচ্ছেদ হৈছে চৰত হোৱা নাই বনত সোমাব নালাগে সকলোৱে শিকিব লাগে সেই কথা কোনো বনাঞ্চল দখল কৰিব নালাগে বন কটা কাৰণেই এতিয়া আমি ঘামি আছোঁ শিলচৰৰ পৰা লখিমপুৰলৈ যোৱাৰ কোনো দৰকাৰ নাই মিয়া লোকক ময়ে অকল ঘামি থকা নাই মিয়াও ঘামিছে গছ গছনি কাটি মিয়াই দখল কৰিছিল বনাঞ্চল যাৰ বাবে উচ্ছেদ চলাবলগীয়া হৈছে বনাঞ্চলতহে উচ্ছেদ অভিযান চলোৱা হৈছে চৰত কোনো ধৰণৰ উচ্ছেদ অভিযান চলোৱা নাই পুনৰবাৰ মিয়াক লৈ এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা বিগ ব্ৰেকিং নিউজ পুনৰবাৰ এনআৰচিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুনকৈ এনআৰচি শুদ্ধ কৰিমেই বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনআৰচিত গণ্ডগোল হৈ গ'ল গতিকে আকৌ হ'ব এনআৰচি টুপি চিষ্টেম হ'ল সম্পূৰ্ণ এনআৰচিখন টুপি চিষ্টেম হৈ গ'ল প্ৰতীক হাজেলাই ৰাইজক টুপি দিলে এনআৰচিৰ জৰিয়তে এনআৰচিৰ ব্যৱস্থা মই ঠিক কৰিম বুলি ৰাজহুৱা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনআৰচি প্ৰক্ৰিয়া মই ঠিক কৰি দিম আকৌ হ'ব এনআৰচি ৰাজ্যত পুৰণি বাপেক পুতেকৰ মিল হ'ল গতিকে আকৌ অসমত এনআৰচি হ'ব বায়েক ভনীয়েক স্বামী স্ত্ৰীৰ মিল হ'ল এনআৰচি শুদ্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনআৰচিৰ ব্যৱস্থা মই ঠিক কৰিম বুলি সাংবাদিকৰ আগত কৰিছে ঘোষণা মুখ্যমন্ত্ৰীয়ে আন এটা ব্ৰেকিং নিউজ দুৰ্গা পূজাত গণ্ডগোল কৰিলেই বেয়া কথা হ'ব অপৰাধী দেখা মাত্ৰকেই গুলিয়াব আৰক্ষীক এইবাৰ বিশেষ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছোঁ দুৰ্গা পূজাত অপৰাধী দেখা মাত্ৰকেই গুলিয়াব আৰক্ষীয়ে পৰিস্থিতি বৰ্তমান ঠিকে আছে যদি দুৰ্গা পূজাৰ সময়ত পৰিস্থিতি বেয়া হয় তেন্তে কঠোৰ হ'ব আৰক্ষী পূজালৈ পৰিস্থিতি বেয়া কৰিলে বেয়া হ'ব কথা ধুবুৰীত পূজালৈ বাহাল থাকিব শ্বুট এণ্ড চাইট অৰ্ডাৰ ধুবুৰীৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য দুৰ্গা পূজাত অপৰাধী দেখা মাত্ৰকেই গুলি কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰক্ষীক আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশীৰ ৰক্ষণাবেক্ষণা দিয়া ছয়দা হামিদক এইবাৰ চেলেঞ্জ প্ৰদান কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বাংলাদেশীৰ ৰক্ষণাবেক্ষণা দিয়া ছয়দা হামিদৰ বিৰুদ্ধে সৰব হৈ পৰিছে আমচু অসমত কোনো কাৰণতে বাংলাদেশী থাকিব নোৱাৰিব বুলি হুংকাৰ আমচুৰ বাংলাদেশীক লৈ কোৱা মন্তব্য উঠাই ল'ব লাগিব ছয়দা হামিদৰ মন্তব্যক তীব্ৰ গৰিহণা দিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে 1971 চনৰ পিছত অহা কোনো বাংলাদেশী অসমত থাকিব নোৱাৰিব
অসম ধৰ্মীয় সংখ্যালঘুৱে কেতিয়াও বাংলাদেশীৰ সৈতে আপোচ নকৰে। কোনো কাৰণতেই বাংলাদেশী অসমত থাকিব নোৱাৰে। 1971 চনৰ পিছত অহা লোক এৰিব লাগিব অসম। এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। দিবলৈছো এটা ব্ৰেকিং নিউজ। BTC নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। BTC নিৰ্বাচনক লৈ এটা ডাঙৰ খবৰ। বহু জল্পনা কল্পনা চলি আছিল যে কেতিয়া ঘোষণা কৰা হ'ব BTC নিৰ্বাচনৰ দিন, আৰু ইতিমধ্যেই BTC নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। অহা 22 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব ভোট গ্ৰহণ BTC। 26 ছেপ্টেম্বৰ তাৰিখে ভোট গণনা, 2 ছেপ্টেম্বৰ তাৰিখে মনোনয়ন দাখিলৰ অন্তিম দিন, 4 ছেপ্টেম্বৰ মনোনয়ন পৰীক্ষা, 6 ছেপ্টেম্বৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন, আৰু BTC নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। এছিয়া কাপত ভাৰত পাকিস্তানক মেচক লৈ সৰব গৌৰৱ গগৈ। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ক্ৰিকেট মেচ ধনৰ লোভত নেকি? ICCত ভাৰতৰ BCCIত অসমৰ প্ৰতিনিধি আছে। এওঁলোকে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ মেচ বাতিল নকৰে কিয়? প্ৰশ্ন উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। যদি সঁচাকৈয়ে পাকিস্তানক চিৰবৈৰী আৰু শত্ৰু ৰাষ্ট্ৰ বুলি ভাবে, তেন্তে পাকিস্তানৰ সৈতে কিয় ক্ৰিকেট মেচ খেলিব ভাৰতীয় দলে? প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে। আৰু লগতে 26 নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰতাৰ সন্দৰ্ভতো ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। 2026 চনৰ বিধানসভা নিৰ্বাচন কংগ্ৰেছে অকলে নেখেলে। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ বিৰোধী দলসমূহ একত্ৰিত হৈ 26 নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি আনুষ্ঠানিক ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মুঠতে বিজেপিৰ বিৰুদ্ধে সকলো বিৰোধী দল একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি ঘোষণা গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, মিয়ালোকৰ মাটি দখল কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। 300 বিঘা মাটি, আৰে মোৰেই নাই 300 বিঘা মাটি। 300-200 বিঘা মাটি যদি লৈ থাকে খং উঠিবনে নাই? আমি এক কথা মাটি ল'লে কংগ্ৰেছে হাল্লা কৰি থাকে, কিন্তু মিয়ালোকৰ 300-200 বিঘাকৈ মাটি আছে, তাক লৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া নিদিয়ে কংগ্ৰেছ দলে। পুনৰবাৰ মিয়ালোকৰ দখলত থকা চৰকাৰী ভূমিক লৈ এইদৰে সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আন এটা ব্ৰেকিং নিউজ, পুনৰবাৰ আৰক্ষীৰ জালত অবৈধ নাগৰিক। হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে কৰিছে বিশেষ পোষ্ট। এক নিৰন্তৰ অভিযান। বাংলাদেশী অনুপ্ৰৱেশকাৰী ৰোধৰ দুটাকৈ অভিযানত আমি শ্ৰীভূমি অঞ্চলৰ পৰা 21 বাংলাদেশী অনুপ্ৰৱেশকাৰীক সীমান্তৰ সিপাৰলৈ উভতাই পঠাওঁ। এই ব্যৱস্থা অনুপ্ৰৱেশ ৰোধ কাৰ্যসূচীক অন্য এক গতি প্ৰদান কৰিছে। বিষয়ৰ গভীৰতাৰ প্ৰতি লক্ষ্য আমি এই অভিযান নিশ্চিতভাৱে অব্যাহত ৰাখিম। পৰৱৰ্তী খবৰ, পুনৰবাৰ বিতৰ্কিত মন্তব্য বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ। মাদানীক ভাৰতবৰ্ষৰ পৰা উলিয়াই দিব লাগে। তেওঁৰ কাৰণে পূব পাকিস্তান, পশ্চিম পাকিস্তান নামৰ দুখন দেশ বনাই দিয়া হৈছে। সংখ্যালঘুসকল সংখ্যালঘুৰ দৰেই থাকিব লাগে। পুনৰবাৰ এইদৰে সৰব হৈ পৰিছে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ। ভাৰতবৰ্ষক ধৰ্মনিৰপেক্ষ কৰি আমাৰ পূৰ্বজে ভুল কৰিছিল। ভাৰতবৰ্ষ যদি ধৰ্মনিৰপেক্ষ হৈছে, সেয়া হিন্দুসকলৰ বাবে শেষ হৈছে। পূব পাকিস্তান, পশ্চিম পাকিস্তান মুছলমানেহে বিচাৰিছিল, হিন্দুসকলে বিচৰা নাছিল। ভাৰত পূৰ্বৰে পৰা ধৰ্মনিৰপেক্ষ আছিলেই। 1967 চনত যেতিয়াৰ পৰা সংবিধানত ধৰ্মনিৰপেক্ষ শব্দটো সোমালে, তেতিয়াৰ পৰাই ইছলামিজেশ্যন কৰিবলৈ এছামে উঠি পৰি লাগি আছে। বিস্ফোৰক মন্তব্য বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱ। বিজেপিক এতিয়া কোনেও নিবিচাৰে। অসমৰ মানুহ আৰু বিজেপি বঙালী বিৰোধী নেকি? হিন্দু বঙালীয়ে যদি বিজেপি এৰি যায়, বিজেপিয়ে মূৰ তুলিব নোৱাৰিব। মন্তব্য তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত পুনৰ আৰম্ভ হৈছে বৃহৎ উচ্ছেদ অভিযান। এইবাৰ মধ্য অসমত চলি আছে বৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ। আজি ৰাতিপুৱাৰে পৰা মধ্য অসম কপাই আছে বলডজাৰে। সাজু কৰি ৰখা হৈছিল শ শ বলডজাৰ, আৰু শ শ বলডজাৰ লগাই এফালৰ পৰা ভাঙি দিয়া হৈছে ঘৰ দুৱাৰ। আৰু নগাঁও জিলাত দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। নগাঁও জিলাৰ বটদ্ৰৱাৰ কেইবাটাও প্ৰান্তত চলি আছে উচ্ছেদ অভিযান। ঘৰ দোকান ভাঙি তহিলং কৰিছে প্ৰশাসনে। বলডজাৰ লগাই শ শ আৰক্ষী বাহিনীৰ লগত লৈ এই উচ্ছেদ অভিযান চলাইছে নগাঁও প্ৰশাসনে। 3 দিন আগত নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই মাইক যোগে কৰিছিল ঘোষণা, আৰু আজি ৰাতিপুৱাৰে পৰা নগাঁও জিলাত চলি আছে এই উচ্ছেদ অভিযান।
আৰু অসমৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান অব্যাহত আছে। অন্য এটা খবৰ, ভুৱা পৰিচয়েৰে প্ৰেমৰ জাল পাতিলেই এতিয়াৰে পৰা মহা বিপদত পৰিব আপুনি। হিন্দু যুৱতীক ভুৱা পৰিচয়েৰে বিয়া পতা আক্ৰামুল হুছেইনক কাৰাদণ্ড। ভুৱা পৰিচয়ৰ জৰিয়তে যদি আপুনি প্ৰেম কৰে তেন্তে আপুনি পৰিব মহা বিপদত। ধৰা পৰিলেই যাব লাগিব ৰঙা ঘৰলৈ আপুনি, কঠোৰ হৈ পৰিছে এতিয়া ন্যায়ালয়। হিন্দু যুৱতীক ভুৱা পৰিচয়েৰে বিয়া পতা আক্ৰামুল হুছেইনক কাৰাদণ্ড। হোজাই জিলা মুখ্য দণ্ডাধীশ আদালতৰ এই বৃহৎ ৰায়দান দেখিবলৈ পোৱা গৈছে। সুবল দাস নাম লৈ আক্ৰামুল হুছেইনে বিয়া পাতিছিল হিন্দু যুৱতীক। 2015 চনত এগৰাকী হিন্দু যুৱতীক পৰিচয় গোপন কৰি প্ৰেমৰ জালত পেলাইছিল আক্ৰামুলে। দুটাকৈ গোচৰত আক্ৰামুল হুছেইনক কাৰাদণ্ড হোজাই আদালতৰ। প্ৰথমটো গোচৰত 1 বছৰৰ কাৰাদণ্ড 7,000 টকাৰ জৰিমনাৰ লগতে আনটো গোচৰত 1 বছৰ কাৰাদণ্ড আৰু 8,000 টকাৰ জৰিমনা ভৰিব লাগিব আক্ৰামুল হুছেইনে। দিবলৈছো এটা অতিকৈ জৰুৰী খবৰ, চৰকাৰী হাস্পাতালত স্বাস্থ্য কেন্দ্ৰত ঔষধ নাপালে দিব পাৰিব অভিযোগ। মুকলি কৰা হৈছে হোৱাটছএপ নাম্বাৰ। নাকি লাগিল চৰকাৰী চিকিৎসালয়ত, ঔষধ নাই বুলি দিব নোৱাৰিব ফাঁকি। কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। চিকিৎসকেও লিখিব নোৱাৰিব নথকা ঔষধ। ৰোগীয়ে নিজে চাব পাৰিব উপলব্ধ দৰৱ আৰু চিকিৎসকে কোনো ধৰণৰ ফাঁকি দিব নোৱাৰিব। ঔষধ নাপালে দিব পাৰিব আপুনি পোনপটীয়াকৈ অভিযোগ। কঠোৰ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী। মুকলি কৰা হৈছে হোৱাটছএপ নাম্বাৰ 9864541430 নম্বৰত দিব পাৰিব অভিযোগ। প্ৰেছক্ৰিপশ্যন সহ পঠুৱাব পাৰিব নম্বৰলৈ। অভিযোগ ভিত্তিত বিকাশ হ'ব কঠোৰ শাস্তি। নাকি লাগিল চৰকাৰী চিকিৎসালয়ত, কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। আন এটা ব্ৰেকিং নিউজ, দিল্লীত অসম বিৰোধী চক্ৰৰ ভয়ংকৰ প্লান। বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ ছয়দা হামিদৰ সভা। কনষ্টিটিউশ্যন ক্লাবত সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দিল্লীত দেখিবলৈ পোৱা গৈছে অসম বিৰোধী চক্ৰৰ ভয়ংকৰ ষড়যন্ত্ৰ। বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ ছয়দা হামিদৰ এই সভা অনুষ্ঠিত হৈছিল যোৱাকালি। কনষ্টিটিউশ্যন ক্লাবত অনুষ্ঠিত সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আমছু এবিএমছুৰ উপস্থিতিতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উচ্ছেদৰ বিৰোধিতাৰে দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত সভাত উপস্থিত থকাৰ পিছতেই উত্তপ্ত পৰিস্থিতি। উচ্ছেদক সমৰ্থন কৰি বহু মুছলমানৰ প্ৰতিবাদ। বাংলাদেশীক সুৰক্ষা দিবলৈ চলি আছিল এই সভা। পৰৱৰ্তী খবৰ, জাননী জাৰি কৰা হৈছে। এইবাৰ বিজেপি নেতাৰ বাসগৃহত চলিব প্ৰশাসনৰ বলডজাৰ। উচ্ছেদৰ পৰা হাৰি নগ'ল খুদ ভাৰতীয় জনতা পাৰ্টীৰ নেতা। বিজেপি নেতাৰ বাসগৃহত চলিব প্ৰশাসনৰ বলডজাৰ। ইতিমধ্যে জিলা প্ৰশাসনে জাৰি কৰিছে জাননী। কোনো লোক মুঠতে হাৰি যাব নোৱাৰিব উচ্ছেদ অভিযানৰ পৰা। পঞ্চায়ত উপসভাপতি তথা বিজেপি নেতালৈ জাননী। 15 দিনৰ শেষ সময়সীমা বান্ধি দিছে প্ৰশাসনে। আৰু প্ৰশাসন কঠোৰ হৈ পৰিছে। ৰাজ্য চৰকাৰৰ সিদ্ধান্তক লৈ ক্ষোভিত হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টীৰ নেতা। বিশ্বনাথত বিজেপি নেতা ইউনুছ নবীলৈ উচ্ছেদৰ জাননী। অন্য এটা খবৰ, উৰিয়ামঘাটত উচ্ছেদিত ৰাইজৰ এতিয়া কান্দোন আৰু কান্দোন। ভাঙি দিয়া হ'ল হাতীডুবি জামে মছজিদ। কেমেৰাৰ সন্মুখতেই উচ্ছেদিত ৰাইজৰ কান্দোন। উৰিয়ামঘাটত আকৌ একশ্যন মুডত প্ৰশাসন। চকুৰ সন্মুখতেই ভাঙি তছনছ মছজিদ মাদ্ৰাছা। তাৰ পিছতেই হুক হুকাই কান্দি উঠিল মুছলমান ৰাইজ। মুহূৰ্ততে ভাঙি তছনছ হাতীডুবি মছজিদ। মছজিদত বলডজাৰ একশ্যনৰ পিছতেই উচুপিল উচ্ছেদিত। কান্দি কান্দি চৰকাৰৰ বিৰুদ্ধে খুব উচ্ছেদিত ৰাইজসকলৰ। পৰৱৰ্তী খবৰ, লখিমপুৰত বিজেপিৰ নেতা কৰ্মীৰ মাজত মাৰপিট। জিলা পৰিষদৰ সদস্যৰ আক্ৰমণত আহত ৱাৰ্ড সদস্য বুথ সমিতি। লখিমপুৰত ভাৰতীয় জনতা পাৰ্টীৰ মাজত প্ৰচণ্ড সংঘাতৰ ঘটনা পোহৰলৈ আহে। বিজেপিৰ নেতা কৰ্মীৰ মাজতেই প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। জিলা পৰিষদ সদস্যৰ আক্ৰমণত আহত ৱাৰ্ড সদস্য আৰু বুথ সভাপতি। ৰঙানদী জিলা পৰিষদ সদস্য ৰাজু মাহাতুৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। ৰঙানদী মণ্ডলৰ 2 নং ৱাৰ্ডৰ সভাপতি বিকাশ মানকিক প্ৰসাৰ কৰাৰ অভিযোগ। ফোন ৰিচিভ নকৰাক কেন্দ্ৰ কৰি এই সৃষ্টি হৈছিল এই সংঘাতৰ। আৰু পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ ভিতৰচৰাত মাৰপিটৰ ঘটনা দেখিবলৈ পোৱা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ছয়দা হামিদ কাৰ মানুহ, কাৰ শ্ৰুতলিপিত বিতৰ্কিত মন্তব্য কৰিছিল ছয়দা হামিদে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ মালিকাধীন চেনেলৰ 2গৰাকী সম্পাদকৰ সৈতে ঘনিষ্ঠ ছয়দা হামিদ। সাংবাদিক
ৱাছবিৰ হুছেইন আৰু ছৈয়দ জাৰিৰ হুছেইনৰ সৈতে ঘনিষ্ঠ ছয়দা হামিদ। সংবাদ মেলযোগে এই বিস্ফোৰক অভিযোগ অসম জাতীয় পৰিষদৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতেই মন্তব্য কৰিছিল ছয়দা হামিদে। ছয়দা হামিদৰ লগত এই দুই সাংবাদিকৰ সম্পৰ্কক স্পষ্ট কৰাৰ দাবী অসম জাতীয় পৰিষদৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ সৰব লুৰিণজ্যোতি গগৈ। বন্ধ হ'ব লাগিব হিন্দু মুছলমানৰ ৰাজনীতি। বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ হুংকাৰ লুৰিণজ্যোতিৰ। গণতন্ত্ৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত একত্ৰিত হৈছে বিৰোধী দলসমূহ। বিজেপিৰ বিৰুদ্ধে এইবাৰ ঐক্যবদ্ধভাৱে যুঁজ দিব বিৰোধী দলসমূহে। নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ মেৰু বিভাজনৰ ৰাজনীতি কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। বন্ধ কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমানৰ ৰাজনীতি। বিজেপি চৰকাৰৰ দিনত বন্ধ হ'ল 8,364খন চৰকাৰী বিদ্যালয়। জনজাতীয় লোকৰ 49,000 বিঘা মাটি আদানী আম্বানীক গতাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। অসমত শ্ৰীলংকা সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কংগ্ৰেছো চামিল হওক বিৰোধী ঐক্য মঞ্চত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। অন্য এটা খবৰ, চৰকাৰৰ অত্যাচাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ হ'ব মুছলমান। হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু সংগঠনসমূহে। সংখ্যালঘুক বাংলাদেশী বুলি হাৰাশাস্তি কৰাটো গ্ৰহণযোগ্য নহয় আৰু সহ্য কৰা নহ'ব। বিদেশী খেদাৰ নামত অত্যাচাৰ কৰা হৈছে প্ৰকৃত ভাৰতীয় মুছলমান নাগৰিকক। ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰাৰ বিৰুদ্ধে একলগ হ'ব অসমৰ মুছলমান ৰাইজ। ৭১ৰ পিছত অহা বাংলাদেশী খেদাটো চৰকাৰক সহযোগ কৰিব সংখ্যালঘু সংগঠনে। কিন্তু ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰিলে ২৬ৰ নিৰ্বাচনত জবাবদিহি হ'ব লাগিব বিজেপি। ৰাজ্যত সাম্প্ৰদায়িক সংঘাত লগাব বিচৰাসকলকো সকিয়নি সংখ্যালঘু সংগঠন মোচাৰ। সংখ্যালঘুক বাংলাদেশী বুলি হাৰাশাস্তি কৰাটো সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান। দিবলৈছো এটা বিশেষ খবৰ, চিভিল কম হ'লেও বেংকে দিব ঋণ। কেন্দ্ৰৰ ডাঙৰ ঘোষণা। আপোনাৰ বাৰু চিভিল স্ক'ৰ কম নেকি? তেন্তে চিন্তাৰ কোনো ধৰণৰ কাৰণ নাই, কিয়নো চিভিল কম থাকিলেও আপুনি পাব ঋণ। ঋণ লোৱাৰ ক্ষেত্ৰত এতিয়া বাধা নাই। চিভিল স্ক'ৰ বেয়া হ'লেও বেংকে আপোনাক দিব ঋণ। প্ৰথমবাৰৰ বাবে ঋণ লোৱাসকলক সকাহ দিব বেংকে। প্ৰথম ঋণৰ বাবে নাথাকিব চিভিল স্ক'ৰৰ প্ৰয়োজনীয়তা। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে জাৰি কৰিছে এই বিশেষ ঘোষণা। ক্ৰেডিট স্ক'ৰ বেয়া বুলিয়ে বেংকে আবেদন নাকচ কৰিব নোৱাৰিব। লোকসভাত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীৰ এই ঘোষণা। RBIৰ নিৰ্দেশনাটো স্পষ্ট কৰি দিয়া আছে এই কথা। চিভিল স্ক'ৰ কম হ'লেও আপুনি পাব ঋণ বেংকৰ পৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱৰ বিৰুদ্ধে সৰব হৈ পৰিছে ইউনুছ তামুলী। তাৰ দৰে বাংলাদেশীক আমি কাণত ধৰাই থৈ দিব পাৰোঁ। 1973 চনত বাংলাদেশৰ পৰা অহা শিলাদিত্যদেৱৰ কথাত প্ৰতিক্ৰিয়া দিয়াৰ প্ৰয়োজন নাই। শিলাদিত্যদেৱৰ মূৰৰ ওপৰত বৰমূৰীয়াৰ হাত থকা কাৰণেই লম্ফজম্প কথা কৈ থাকে। মুখত যি কথা আহে সেইবোৰকে কৈ নাথাকিবলৈ বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱক সকীয়াই দিলে ইউনুছ তামুলীয়ে। এটা ব্ৰেকিং নিউজ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰীৰ চকীখনক সন্মান কৰিবলৈ শিকক। বাংলা মানুহক চোৰ আখ্যা দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাঙালীক অপমান কৰিছে। মঙলবাৰে বংগৰ পূৰ্ব বৰ্ধমান জিলাত অনুষ্ঠিত চৰকাৰী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ কটাক্ষ কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পৰৱৰ্তী খবৰ, আম্বানী পুত্ৰৰ ব্যক্তিগত চিৰিয়াখানাৰ বিৰুদ্ধে হ'ব তদন্ত। আম্বানী পুত্ৰৰ প্ৰাইভেট চিৰিয়াখানাৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত তদন্তৰ বাবে SIT গঠন কৰা হৈছে। অনন্ত আম্বানীৰ বন্তৰাৰ বিৰুদ্ধে উত্থাপিত হৈছে বহু বিস্ফোৰক অভিযোগ। দেশ বিদেশৰ পৰা অবৈধভাৱে জন্তু সংগ্ৰহ কৰা, বন্যপ্ৰাণী আইন উলংঘাৰ অভিযোগ। SITয়ে উত্থাপন হোৱা অভিযোগৰ কৰিব সকলো ধৰণৰ তদন্ত। SITৰ নেতৃত্বত থাকিব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ জে চেলাৰামেশ্বৰ। ক'ৰ পৰা হাতী কেনেকৈ আহৰণ কৰিছিল তাৰ তদন্ত কৰিব SITয়ে। গুজৰাটৰ জামনগৰত অৱস্থিত বন্তৰা বন্যপ্ৰাণী কেন্দ্ৰত চলিব এই অভিযান।
দিবলৈ এটা পলিটিকেল ব্ৰেকিং নিউজ বিজেপিত অসন্তুষ্টি দল ত্যাগ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদকৰ বিটিচি নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই বিজেপিত খহনীয়া দেখিবলৈ পোৱা গৈছে বিজেপিত দল ত্যাগ কৰিলে বিটিআৰ বিজেপি নেতাই পুনৰবাৰ বিজেপিত মুখ্যম আঘাত বিজেপিত দল ত্যাগ কৰিলে বিটিআৰ বিজেপি নেতাই বিজেপি দল ত্যাগ কৰি বিপিএফ দলত যোগদান কৰিছে নেতাজনে ৩৭ নং ধনশ্ৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল নেতাগৰাকী টিকটৰ পৰা বঞ্চিত হোৱাৰ আশংকাতেই দল ত্যাগ কৰা বুলি চলিছে চৰ্চা আন এটা পলিটিকেল ব্ৰেকিং নিউজ শক্তি বৃদ্ধি পাইছে আজমলৰ AIUDF দলৰ ৫ শতাধিক লোকে একেলগে যোগদান কৰিছে AIUDF দলত পুনৰ শক্তি বৃদ্ধি পালে বদৰুদ্দিন আজমলৰ AIUDF দলৰ ২৬ নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি ৫ শতাধিক কৰ্মীয়ে এইবাৰ যোগদান কৰিলে ইউডিএফ দলত ২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ ভেটিত বৃহৎ খহনীয়া দেখিবলৈ পোৱা গৈছে পাকা বেতবাৰী সমষ্টিত ৫ শতাধিক কংগ্ৰেছ কৰ্মীৰ দল ত্যাগৰ খবৰ কংগ্ৰেছক প্ৰত্যাহ্বান জনাই শক্তি প্ৰদৰ্শন কৰিছে এতিয়া AIUDFে মীনাক্ষী ৰহমানৰ উপস্থিতিত AIUDFৰ এই বৃহৎ যোগদান কাৰ্যসূচী